নহয় আমি যেতিয়া আমি মাৰ্কেটিং কৰোঁ আমি যেতিয়া ক্লায়েণ্টক কথা পাতোঁ তেতিয়া বহুত মিষ্টেক আমি দেখা পাওঁ প্ৰথমটো মিষ্টেক হৈছে তেওঁলোকৰ ক্লিয়াৰিটিটো নাথাকে মানে কি কৰিব বিচাৰিছোঁ এইটো মাৰ্কেটিং কৰি পেলাই মই কি পাব বিচাৰিছোঁ তেওঁলোকৰ মেইনলি থাকে ইমানটা পোষ্ট দিব লাগে ইমানটা ৰীল বনাব লাগে তাৰ কোনো আউটকাম নাই মানে গ'ল অৰিয়েণ্টেড নহয় মানে বোলে পোষ্ট আৰু ৰীলৰ ওপৰত মানে নাম্বাৰ অফ ৰীলছ নাম্বাৰ অফ পোষ্ট সেইটোৰ ওপৰত ডিপেণ্ড কিন্তু সেই তেনেকুৱা নহয় আমাৰ এটা গ'ল থাকিব লাগে যদি আপোনাৰ এখন স্কুল আছে আপোনাক যদি লিড লাগে নতুন পেৰেণ্টছৰ লিড লাগে তেতিয়া সেই ষ্ট্ৰেটেজি সেইটো হিচাপতে হ'ব লাগিব আমি এনেকুৱা ধৰক বিহু আহিলে বিহু ইউজ কৰিলোঁ সেইবোৰ কৰি থাকিলে মানে লিড নাপাব আমি কি কৰিব লাগিব এটা মেছেজ এটা বনাব লাগিব যাতে সেই টাৰ্গেটেড অডিয়েন্সখিনিৰ কাৰণে সেইটো ৰিলেটেড হয় সেইটো কাৰণে আমাক জানিব লাগিব তেওঁলোকৰ পাৰ্চনাটো কি তেওঁৰ কি প্ৰব্লেম আছে তেওঁ কি জানিব বিচাৰিছে সেই প্ৰব্লেমৰ সলভ কৰিব পৰাকৈ আমি মেছেজটো বনাব লাগিব তেতিয়া মানুহে কানেক্ট কৰিব আৰু আপোনাৰ লগত এনকুৱাৰী জেনেৰেট কৰিব লিড জেনেৰেশ্যন হ'ব তেনেকৈ বেলেগ বেলেগ বিজনেছৰ কাৰণে আমি দেখা পাওঁ এনেকৈ মানে সেইটো প্ৰথম ক'লো যে এটা মানে ৰেণ্ডমলি পষ্ট কৰি থাকে আৰু সেইটোকে মাৰ্কেটিং বুলি ভাবে সেইটো এটা মিছকনচেপশ্যন হয় আমি এটা ষ্ট্ৰেটেজি বনাই পেলাইহে কৰিব লাগে